নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টি প্ৰথমটি কোৱেশ্চন হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ গোপাল। মনত ৰাখিব পাল বংশৰ প্ৰতিষ্ঠাপক হৈছে গোপাল। নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰী কোন? ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰী কোন? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ পি.টি. উষা। মনত ৰাখিব ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভানেত্ৰী গৰাকী হৈছে পি.টি. উষা। নেক্সট কোৱেশ্চনটিত আছে ৭২ বছৰ বয়সত মহাবীৰ স্বামীৰ ক'ত মৃত্যু হৈছিল? ৭২ বছৰ বয়সত মহাবীৰৰ ক'ত মৃত্যু হৈছিল? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি পাৱাপুৰীত। মনত ৰাখিব মহাবীৰৰ ৭২ বছৰ বয়সত পাৱাপুৰী নামৰ ঠাইখনত মৃত্যু হৈছিল। নেক্সট কোৱেশ্চনটিত আছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি নিউয়ৰ্কত। মনত ৰাখিব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নেক্সট কোৱেশ্চনটিত আছে জৈন ধৰ্মত কিমান তীৰ্থংকৰ আছে? জৈন ধৰ্মত কিমান তীৰ্থংকাৰ আছে? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি ২৪টা। মনত ৰাখিব জৈন ধৰ্মত ২৪টা তীৰ্থংকাৰ আছে। নেক্সট কুৱেশ্যনটিত আছে গায়ত্ৰী মন্ত্ৰ নামেৰে বিখ্যাত মন্ত্ৰ প্ৰচলিত আবিৰ্ভাৱ তলৰ কোনটো গ্ৰন্থত পোৱা যায়? গায়ত্ৰী মন্ত্ৰ নামেৰে বিখ্যাত মন্ত্ৰৰ প্ৰাচীন আবিৰ্ভাৱ তলৰ কোনটো গ্ৰন্থত পোৱা যায়? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ঋকবেদত। মনত ৰাখিব গায়ত্ৰী মন্ত্ৰ ঋকবেদত পোৱা যায়। নেক্সট কুৱেশ্যনটিত আছে ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ছুইজাৰলেণ্ডৰ জুৰিখত। মনত ৰাখিব ফিফাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে স অলিন্দন আৰু স নীলৰ মাজত কপাতটোক কি বুলি জনা যায়? স অলিন্দন আৰু স নীলৰ মাজৰ কপাতটোক কি বুলি জনা যায়? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ট্ৰাইকাস্পিড কপাত। মনত ৰাখিব স অলিন্দন আৰু স নীলৰ মাজৰ কপাতটোক ট্ৰাইকাস্পিড কপাত বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে মালাক্কা প্ৰণালীয়ে কোনটো গুৰুত্বপূৰ্ণ জলভাগক সংযোগ কৰে? মালাক্কা প্ৰণালীয়ে কোনটো গুৰুত্বপূৰ্ণ জলভাগক সংযোগ কৰে? অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰ। মনত ৰাখিব মালাক্কা প্ৰণালীয়ে আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰক সংযোগ কৰে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ ১০,০০০তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে
তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যন ঠিক আছে, তলৰ কোনটো আয়ুৰ্বেদৰ লগত জড়িত? অৰ্থাৎ তলৰ কোনখন বেদ আয়ুৰ্বেদৰ লগত জড়িত? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ ডি, অৰ্থৱ বেদ। মনত ৰাখিব, আয়ুৰ্বেদৰ লগত জড়িত বেদখন হৈছে অৰ্থৱ বেদ। নেক্সট কুৱেশ্যন ঠিক আছে, প্ৰাথমিক বৈদিক যুগত সভা দুটা কি আছিল? প্ৰাথমিক বৈদিক যুগৰ সভা দুটা কি আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ চি, সভা আৰু স্মৃতি। মনত ৰাখিব, প্ৰাথমিক বৈদিক যুগত সভা দুটা হৈছে সভা আৰু স্মৃতি। নেক্সট কুৱেশ্যন ঠিক আছে, কোনখন ৰাজ্য চৰকাৰে পহু ধৰাৰ বাবে প্ৰকল্প ভেদিয়া আৰম্ভ কৰিছে? কোনখন চৰকাৰে পহু ধৰাৰ বাবে প্ৰকল্প ভেদিয়া আৰম্ভ কৰিছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ এ, উত্তৰ প্ৰদেশ। মনত ৰাখিব, উত্তৰ প্ৰদেশত ভেড়িয়াক ধৰাৰ বাবে প্ৰকল্প ভেদিয়া আৰম্ভ কৰা হৈছে। নেক্সট কুৱেশ্যন ঠিক আছে, স্মাৰ্ট চিটি মিছন কোনটো মন্ত্ৰালয়ৰ পদক্ষেপ? স্মাৰ্ট চিটি মিছন কোনটো মন্ত্ৰালয়ৰ পদক্ষেপ? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ বি, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়। মনত ৰাখিব, স্মাৰ্ট চিটিজ মিছন গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পদক্ষেপ। নেক্সট কুৱেশ্যন ঠিক আছে, জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ এ, ঋষভদেৱ। মনত ৰাখিব, জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল ঋষভদেৱ। নেক্সট কুৱেশ্যন ঠিক আছে, 2024 চনৰ পেৰিছ পেৰালিম্পিকত নিশাত কুমাৰে শেহতীয়াকৈ কোনখন ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ এ, হাই জাম্প। মনত ৰাখিব, 2024 চনৰ পেৰিছ পেৰালিম্পিকত নিশাত কুমাৰে হাই জাম্প ইভেণ্টত ৰূপৰ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যন ঠিক আছে, কোনটো মন্ত্ৰালয়ে দ্য ইণ্ডিয়ান ইকনমি এ ৰিভিউ শীৰ্ষক প্ৰতিবেদন প্ৰকাশ কৰিছিল? কোনটো সম্প্ৰদায়ে দ্য ইণ্ডিয়ান ইকনমি এ ৰিভিউ শীৰ্ষক প্ৰতিবেদন কৰিছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ চি, বিত্ত মন্ত্ৰালয়। নেক্সট কুৱেশ্যন ঠিক আছে, সিন্ধু উপত্যকা সভ্যতাৰ প্ৰাচীন বন্দৰটোৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ বি, লোথাল। মনত ৰাখিব, সিন্ধু উপত্যকা সভ্যতাৰ প্ৰাচীন বন্দৰটোৰ নাম হৈছে লোথাল। নেক্সট কুৱেশ্যন ঠিক আছে, কোনজন পণ্ডিতে প্ৰথমে সিন্ধু সভ্যতা শব্দটো ব্যৱহাৰ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ এ, জন মাৰ্শ্বাল। মনত ৰাখিব, জন মাৰ্শ্বাল নামৰ ব্যক্তিগৰাকীয়ে প্ৰথম হিন্দু সভ্যতা শব্দটো ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন ঠিক আছে, শেহতীয়াকৈ বাতৰিত শিৰোনাম দখল কৰা বিভক্তি 2.5 কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নাম্বাৰ চি, বৃহৎ ভাষাৰ আৰ্হি। মনত ৰাখিব, 2.5 ইয়াৰ অৰ্থ হৈছে বৃহৎ ভাষাৰ আৰ্হি। নেক্সট কুৱেশ্যন ঠিক আছে, ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগে মহিলা সুৰক্ষাৰ বাবে কোনখন আঁচনি আৰম্ভ কৰিছে? ৰাজ্যৰ
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নিয়োগে মহিলাৰ সুৰক্ষাৰ বাবে কোন আঁচনি আৰম্ভ কৰিছে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, নাৰী আদালত। মনত ৰাখিব, মহিলা সুৰক্ষাৰ বাবে অজন্তা নিয়োগে নাৰী আদালত আঁচনি আৰম্ভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য কোন? গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, নানী গোপাল মহন্ত। মনত ৰাখিব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যগৰাকী হৈছে নানী গোপাল মহন্ত।